10-12 হাজাৰৰ মেলি আমাৰ হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হয়। বিজেপিৰ দিনত সংকটত হিন্দু ধৰ্ম। আধৰুৱা হ'ব নেকি বিজেপিৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন? গাঁৱে ভূঞে হাজাৰ হাজাৰ লোকে ত্যাগ কৰিছে হিন্দু ধৰ্ম। আমাৰ তামোলপুৰ আৰু বাক্সা জিলাৰ দুয়োখন জিলাৰ মাজত কমেও 10-12 হাজাৰৰ মেলি আমাৰ হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হয়। আৰু এই যিটো প্ৰক্ৰিয়াটো যাতে আমাৰ উপায়ুক্ত মহোদয় তেখেতৰ জৰিয়তে যাতে সম্পূৰ্ণভাৱে নিৰ্মূল হয়, তাৰে আমি কামনা কৰোঁ। হিন্দু ইছলাম ধৰ্মলৈ কোনে কঢ়িয়াইছে ভাবুকি? আপুনি ঠিকেই শুনিছে। অসমত সংকটত হিন্দু ধৰ্ম। হিন্দু ৰাষ্ট্ৰ বা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ আশাত চেঁচা পানী পৰিছে। অসমৰ গাঁৱে ভূঞে বাগানে বাগানে ব্যাপক হাৰত হৈছে ধৰ্মান্তকৰণ। ধন, ঘৰ, শিক্ষা দিয়াৰ প্ৰলোভনেৰে অসমৰ গাঁৱে ভূঞে চুকে কোণে সোমাইছে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰক। খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকে টোপ দিছে ধন, ঘৰ, শিক্ষাৰ। ধন, ঘৰ, শিক্ষাৰ আশাত হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে একাংশই। হিন্দুৰ দুৰ্বলতা, হিন্দুৰ যিটো শিক্ষাৰ অভাৱ, এনেকুৱা বহুত সীমামূৰীয়া অঞ্চলবিলাকত যি আমাৰ খ্ৰীষ্টান মানুহে প্ৰলোভন দি আমাৰ হিন্দু মানুহক যি খ্ৰীষ্টান কৰাৰ যিটো প্ৰক্ৰিয়া চলাই আছে, তাৰ বিৰোধ কৰি এইটো যাতে ৰোধ কৰিব পাৰে, তাৰ বাবে আমি আজি বিশ্ব হিন্দু পৰিষদ অবিভক্ত বাক্সা জিলাই আমি আমাৰ তামোলপুৰ জিলাৰ উপায়ুক্তৰ ওচৰত আমি স্মাৰক মেমৰেণ্ডাম আমি প্ৰদান কৰোঁ। গাঁৱৰ নাম উল্লেখ কৰিছে। আজি প্ৰায় ঠিক 10 বছৰমানৰ পৰা আমাৰ তামোলপুৰ আৰু বাক্সা জিলাৰ দুয়োখন জিলাৰ মাজত কমেও 10-12 হাজাৰৰ মেলি আমাৰ হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হয়। আৰু এই যিটো প্ৰক্ৰিয়াটো যাতে আমাৰ উপায়ুক্ত মহোদয় তেখেতৰ জৰিয়তে যাতে সম্পূৰ্ণভাৱে নিৰ্মূল হয়, তাৰে আমি কামনা কৰোঁ। আমাৰ যিবিলাক হিন্দু মানুহৰ যি দুৰ্বলতা, যি দুখীয়া নিচলা এইবিলাক মানুহক টকাৰ প্ৰলোভন, শিক্ষাৰ প্ৰলোভন, স্বাস্থ্যৰ প্ৰলোভন, চিকিৎসাৰ প্ৰলোভন এইবিলাক দি তেখেতসকলক হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰাই লৈ যায়। আমি যিমান দূৰ গম পাওঁ, কোনো স্বেচ্ছাই যোৱা নাই। প্ৰথম অৱস্থাত তেখেতসকলক তেনেকুৱা যিবোৰ তেখেতসকলৰ অসুবিধাবিলাক ফুলফিল। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদ লগতে বজৰং দলে। উল্লেখ্য যে তামোলপুৰৰ বিভিন্ন প্ৰান্তত এজন যুৱকে হঠাৎ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে ৰোগমুক্ত হোৱাৰ দাবী কৰি প্ৰচাৰ কৰি আহিছে। লগতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে ধন, ঘৰ আৰু শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিছে বহু হিন্দুক। এই ভয়ংকৰ অভিযোগৰ পাছতে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ এটা সজাতিৰ দলে তামোলপুৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে বিগত 10 পৰা 12 বছৰ ভিতৰত জিলাখনত কেইবা সহস্ৰাধিক লোকে এনে প্ৰলোভনত ধৰ্মান্তৰিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৱে। পিছে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব প্ৰশাসনে? খ্ৰীষ্টান প্ৰাৰ্থনা কৰিলে বেমাৰকেইটা ভাল হৈ যায়। তো বেমাৰকেইটা ভাল হয়, এনেকুৱা সি ভাল পোৱা নাই। আগতে গুৱাহাটী GMCত তেখেতে ট্ৰিটমেণ্ট কৰিছে। আমাৰ গাঁৱতো ফাৰ্মাচীত আছে, মেডিকেল ষ্ট'ৰ আছে। তেখেতৰ পৰা ইনজেকশ্যন আছে 90টা ইনজেকশ্যন লোৱাৰ পিছত তেখেতে অলপ ভাল পাইছে। ইনজেকশ্যনৰ লগে লগে কামটো নহয়, প্ৰভাৱটো নপৰে, অলপ লেটকৈ হয়। তো তেখেতে অলপ কিছুদিন পিছত ভাল হৈছে। তো ভাল হোৱাৰ পিছত তেখেতে খ্ৰীষ্টান মানুহজনক প্ৰলোভন দি আছে যে ধৰ্ম ল'লেই ভাল হয়, প্ৰাৰ্থনা কৰিলে বেমাৰ ভাল হয়। তেখেতে এনে ভাল হোৱা নাই, মিছলাভাৱে সি প্ৰচাৰ কৰি আছে। News Desk Report, Reporter Any.